থৈ দিয়া এটা মেজৰ ব্ৰেক থ্ৰু আমি অপাৰেশ্যন এটা কণ্ডাক্ট কৰিলোঁ তাত আপোনাৰ এটা ৰাইফল আৰু দুটা এমিউনিশ্যন আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ যোৱা ফ্ৰাইডেৰ পৰা আমি প্লেনিং কৰি আছিলোঁ আমাৰ ইষ্টাৰ্ণ ৰেঞ্জ গমাৰি আৰু প্ৰাইম ইনভেষ্টিগেশ্যন ৰেঞ্জ পানীভঁৰাল ৰাতি অপাৰেশ্যনবিলাক কৰি আছিলোঁ ইনফৰমেশ্যন ইণ্টেলিজেঞ্চ গেডাৰিং কৰি আছিলোঁ আমি জানি পৰা মতে তেখেতসকলক স্বীকাৰোক্তি লৈছোঁ এই যোৱাকালি মানে ছানডে তেখেতসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এটা গঁড় হত্যা কৰিবলৈ পৰিকল্পনা কৰি আছিলে কিন্তু আমি তেখেতসকলক ধৰিবলৈ সক্ষম হওঁ তেতিয়া এই ৰাইনো পচিংটো এভাৰ্ট কৰিবলৈ আমি ছাকচেছফুল হৈছোঁ ইয়াৰ অফেন্সত জড়িত 7জন মানুহ আছিলে এইটো ৰাতি দিন আমি অপাৰেশ্যনটো কৰি ইণ্টেলিজেঞ্চ গেডাৰিং কৰি বস্তুটো আমি ৰিকভাৰ কৰিবলৈ ছাকচেছফুল হ'লোঁ ইয়াত গাঁৱৰ স্থানীয় ৰাইজে আমাক যথেষ্ট সহায় কৰিছে আৰু ইয়াত অলপ তেখেতসকলে কোচিং কৰি চুবুৰীয়া ৰাজ্যলৈ লৈ যোৱা এনেকুৱা পৰিকল্পনা কৰি আছিলে তো আমাৰ এতিয়ালৈ 7জন ধৰা হৈছে এতিয়ালৈকে নামকেইটা কৰিব পাৰিবা এজন নাম হ'ল বিশ্বৰূপ মিলি গাঁও ৰাওনামুখ আৰু 2 নম্বৰ ৰানোজ পেগু গাঁও গছপুৰীয়া আৰু বিমল পাচুং গাঁও সৰু তামুলী 4 নম্বৰ বিৰগু পেগু গাঁও সৰু তামুলী আৰু আছে শিৱগুৰু পেগু গাঁও হ'ল দাৰুপাৰা আণ্ডাৰ গহপুৰ পুলিচ ষ্টেচন হয় আৰু এজন আছিলে দীপেন পেগু তেখেত ইয়াৰ আগতে আমাৰ বাঘৰ কেছ এটা ডিটেক্ট কৰা হৈছিলে তাত বাঘৰ হাড় কিছুমান বিকিবলৈ চেষ্টা কৰি আছিলে এই কেছত এজন অভিযুক্ত অলৰেডি জেলত আছে হয় গিৰিশ পেগু অলৰেডি তেখেতক শুকুৰবাৰে ধৰি আমি ছানডে এৰেষ্ট কৰিছিলোঁ তেখেতক অলৰেডি তেখেত আমাৰ কাষ্টডিত আছে আৰু বাকী কেইজন আমাৰ জুডিচিয়েল কাষ্টডিলৈ প্ৰেৰণ কৰিবলৈ আমি প্ৰচেষ্টা আগবঢ়াই আছোঁ এই ব্যক্তিকেইজন আমাৰ ইণ্টেলিজেঞ্চ গেডাৰিং কৰি তেখেতসকলক ধৰা হৈছে পলাতক আছিলে তাৰপিছত আমি তেখেতসকলক ফিল্ডত ধৰা হৈছোঁ এখেতৰ ফ্ৰাইডেৰ পৰা আমাৰ অপাৰেশ্যন চলি আছিলে আজি আপোনাৰ আজি মনডে হ'ল 3 days 3 দিন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ